নাগৰিকত্ব সংশোধনী আইনৰ অধীনত অসমত এতিয়ালৈ 8 গৰাকীয়ে নাগৰিকত্বৰ বাবে আবেদন কৰিছে। ইয়াৰ দুজনে এই সন্দৰ্ভত সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছে সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ। কা আন্দোলনৰ সময়ত অসমত 5জনকৈ লোকৰ মৃত্যু হোৱাৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে ক'লে এই মৃত্যুৰ হিচাপ হ'ব। 2015ত আহা সকলে আবেদন কৰিব, 15ত অহা পিছতখিনিক আমি খেদিম। কিন্তু 15ত অহা এতিয়ালৈকে কিমানে আবেদন কৰিছে? 2জনে। 8জন মানুহে এপ্লাই কৰিছে। এইটো হ'ল লেটেষ্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা আফটাৰ 3 months অফ 4 months হৈ গ'ল কা অহাৰ পিছত 8জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো 2জনে ইণ্টাৰভিউত আহি হাজিৰ হৈছে। বাকি 6জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই। কাৰ লেটেষ্ট এইটোৱে যিসকলে জানিব খোজে। মইতো ভাবি থৈছিলোঁ যে অন্ততঃ 2-3 লাখ মানুহে আবেদন কৰিব। বাকি আন্দোলনকাৰীসকলেতো 20, 25, 30, 50 যি পাইছিল তাকে কৈছিলে। সেইকাৰণে এই 5জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব।